সন্মুখত হেঁপাহৰ ৰঙালী বিহু বাপতিসাহোন ৰঙালী বিহুক আদৰিবলৈ ব্যাপক প্ৰস্তুতি চলিছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত বিহু গীত নৃত্য আৰু ঢোল বাদনৰ কৰ্মশালাত ৰজন জনাই উঠিছে ৰাজ্যৰ আকাশ বতাহ ইয়াৰ সমান্তৰালকৈ ৰঙালী বিহুৰ প্ৰাকখনত ৰাজ্যৰ শিপিনীসকল ব্যস্ত হৈ পৰিছে তাঁতশালত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নগাঁৱৰ চামগুৰিৰ শিপিনীসকলো ব্যস্ত হৈ পৰিছে বিহু বুলি প্ৰিয়জনলৈ অসমীয়াৰ চানেকি হেঁপাহৰ ভমকা ফুলীয়া গামোচা বোৱাত অসমীয়াৰ বিহুৰ মান জীয়াই ৰাখিবলৈ বিদেশী গামোচাই যাতে স্থান নাপায় অসমীয়া গামোচা জীয়াই ৰখাৰ প্ৰতি লক্ষ্য ৰাখি চামগুৰিৰ পাটমাধৈ প্ৰতিষ্ঠানখনৰ মৌচুমী বৰা নামৰ যুৱতীসহ আন 5 গৰাকীকৈ মহিলাই এতিয়া দিনে নিশাই ব্যস্ত হৈ পৰিছে গামোচা বোৱাত চামগুৰিৰ এই প্ৰতিষ্ঠানখনৰ পৰা অসমৰ বিভিন্ন প্ৰান্তৰ ৰাজ্যৰ পৰা গামোচাৰ অৰ্ডাৰ লাভ কৰে বিহুৰ প্ৰাকখনত মহিলা শিপিনীসকলে প্ৰায় 1000ৰো অধিক গামোচা বোৱাত ব্যস্ত হৈ পৰিছে মোৰ এই অনুষ্ঠানটো 1.5 বছৰ হ'ল জড়িত হৈ থকা মোৰ এতিয়া বৰ্তমান এই মুহূৰ্তলৈকে 500 মান গামোচা দিয়া হ'ল আৰু আপোনাৰ এতিয়ালৈকে আপোনাৰ 1000 মান অৰ্ডাৰ আছে এই কেইদিনত অৰ্ডাৰো আহিছে আৰু অৰ্ডাৰটো আহি থাকিব অৱশ্যে এই 3-4 দিনলৈকে 1000 কমপ্লিট মানে অৰ্ডাৰ পাইছো আৰু মোৰ ইয়াতে হাল 5খন আছে হয় 5 গৰাকী শিপিনী অহৰহ লাগি থাকে 8 বজাৰ পৰা আৰম্ভ হয় 5:30-6টা মানে যদি এনেকুৱাও হয় আমাৰ যে বুকিং বহুত জৰুৰী কাইলে আমি পঠাব লাগে গতিকে আমি ৰাতিও কাম কৰিব লগা হয় 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 আমাৰ শিপিনীখিনি একদম লোকেল শিপিনী ইয়াৰে যিখিনি এই হালখনৰ লগত জড়িত নাছিলে কিন্তু তেওঁলোকক মই ট্ৰেইন কৰাই পেলাই শিকাই পেলাই তেওঁলোকে এতিয়া একদম ধুনীয়াকে তেওঁলোকে আৰু আনক ট্ৰেইন কৰিব পৰা হৈ গ'ল হয় হয় মই শিকাইছিলো লগত মই কিন্তু একদম শুৱালকুছিৰ পৰা এজন প্ৰশিক্ষক আনিছিলো তেখেতে এমাহ আছিল ইয়াতে এমাহ থাকি তেওঁলোকক আৰু ভালদৰে শিকাইছিল মোৰ প্ৰতিষ্ঠানটোৰ নাম হৈছে পাটমাধৈ বিশেষকে মোৰ অৰ্ডাৰ সামগ্ৰীটো অৰ্ডাৰখিনি পাওঁৱে বাৰু কিন্তু বাহিৰৰ অৰ্ডাৰ বুলি ক'লে আপোনাৰ শিৱসাগৰ ডিব্ৰুগড় যোৰহাট গুৱাহাটীত বহুত থাকে আমাৰ অৰ্ডাৰ আৰু বিশেষকে বাহিৰৰ বুলি ক'লে আমি আপোনাৰ হায়দৰাবাদ এইবিলাক মানে ডুবাই পঠাইছো দেই ৰিসেন্ট আমি মুগাৰ কাপোৰ এযোৰ অৰ্ডাৰ আছিল আমি বনাই দিব লগা হৈছে ডুবাই গৈছে তাৰ পিছতে আপোনাৰ দিল্লী গৈছে একদম বহুত ধুনীয়া মানে মই যদি সঁচা অৰ্থত কওঁ মই দিবহে নোৱাৰো যিমানখিনি মোলে বুকিং আহে মই হয়তো পিছুৱাব এনেকুৱা হয় 6 মাহৰ আগত বুকিং কৰিব লগা হয় অৰ্ডাৰখিনি তাৰ পিছতে লাহে লাহেকে আমি কমপ্লিট কৰিব পাৰো